ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেতো এবাৰ ভোট দিব। আপোনালোকে ভোটদান কৰিবলৈ যাওঁতে আপোনালোকক এটা সিৰিয়েল নম্বৰ বিচাৰে। এই সিৰিয়েল নম্বৰটো বিচাৰোঁতে পুলিং এজেণ্টৰ ওচৰত যাবলগীয়া হয়। এই সিৰিয়েল নম্বৰটো বিচাৰোঁতে বহুত টাইম অপেক্ষা কৰিবলগীয়া হয়। আগতে ভোট দি থকাসকলে জানে ইমান সুবিধা হয়। সেইকাৰণে নতুন পুৰণা সকলোৱে জানি লওক, আপুনি আপোনাৰ মোবাইল ফোনৰ সহায়ত মাত্ৰ 1 মিনিটত কেনেকৈ আপোনালোকৰ সিৰিয়েল নম্বৰটো বিচাৰি উলিয়াব পাৰিব। আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত এপিক সাৰ্চ টাইপ কৰি দিব। টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত ইয়াত দেখিছে 3 নম্বৰত ভোটাৰ সাৰ্ভিস পৰ্টেল, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে সাৰ্চ বাই এপিক, এইটোত প্ৰথমতে সিলেক্ট হৈ থাকিব। তললৈ আহিব, তলত দেখিছে এপিক নাম্বাৰ, এইটোত সিম্পলি আপুনি আপোনাৰ ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰটো বহাই দিব। ইয়াত দেখিছে মই বহাই দিলোঁ। বহোৱাৰ পিছত ষ্টেটটো সিলেক্ট কৰিব। সাইডত ষ্টেটটো সিলেক্ট কৰাৰ পিছত তলত কেপচা কোড দিছে, কেপচাটো ফিল কৰিব। ফিল কৰাৰ পিছত সাৰ্চ বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে মোৰ সন্মুখত গোটেই ইনফৰমেশ্যনখিনি আহি গৈছে। আপুনি সাইডত দেখিছে ভিউ ডিটেইলছ, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে তললৈ ইয়াত দেখিছে পাৰ্ট সিৰিয়েল নাম্বাৰ, এইটো আপুনি কপি কৰি ভোটদান কৰিবলৈ যাওঁতে লৈ যাব। এই নাম্বাৰটোৱে বিচাৰিব আপোনাক। মোবাইল আৰু লেপটপত সাৰ্চ কৰা পদ্ধতিটো একেটাই হয়, তথাপিও মই আপোনালোকক মোবাইলত কেনেকৈ কৰিব সেইটো দেখুৱাই দিছোঁ। মোবাইলত আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব এপিক সাৰ্চ। এয়া দেখিছে মই এপিক সাৰ্চ টাইপ কৰি দিছোঁ। টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে দেখিছে এয়া আহি গৈছে ভোটাৰ সাৰ্ভিস পৰ্টেল। ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত এপিক নাম্বাৰটো বহাই দিব। বহোৱাৰ পিছত ছাইডত ষ্টেটটো সিলেক্ট কৰিব। ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপুনি তলত কেপচা কোডটো ফিল কৰি দিব। এয়া দেখিছে মই কেপচা কোডটো ফিল কৰি দিছোঁ। ফিল কৰাৰ পিছত তলত আহিব। তলত অহাৰ পিছত দেখিছে এইটো সাৰ্চ বটন, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে এয়া মোৰ গোটেইখিনি ডিটেইলছ আহি গৈছে। অহাৰ পিছত ছাইডলৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখিছে ভিউ ডিটেইলছ, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিছে মোৰ গোটেইখিনি ইনফৰমেশ্যন আহি গৈছে। এয়া দেখিছে মোৰ সন্মুখত আহি গৈছে। আপুনি ভোটদান কৰিবলৈ যাওঁতে লৈ গ'লে হৈ। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগলৈকে পাই থাকিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব। লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ।